ৰাজ্যত আকৌ লাভ জিহাদৰ ঘটনা। যোৰহাটত আব্দুল ৰহমান নামৰ দুজনীকৈ বিয়া পতা পুৰুষে চলনাৰে পলুৱাই নিলে এগৰাকী 14 বছৰ বয়সীয়া কিশোৰীক। ঘটনাৰ বিৱৰণী মতে যোৰহাটৰ এখন সম্ভ্ৰান্ত বিদ্যালয়ত অধ্যয়ন কৰি থকা 14 বছৰীয়া কিশোৰীগৰাকীক যোৱা শিক্ষক দিৱসৰ দিনাই প্ৰলোভনেৰে পলুৱাই নিছিল দুবাৰকৈ বিয়া পতা আব্দুল ৰহমান নামৰ পাখণ্ড এটাই। যোৰহাটৰ চিনামৰা আৰক্ষী চকীৰ উপ পৰিদৰ্শক লুনা দেউৰীৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে উক্ত নগাঁৱৰ কাটিমাৰী পথাৰৰ আব্দুল ৰহমান নামৰ পাখণ্ডটোক। যোৰহাটৰ পৰা জগত নেগৰ ৰিপৰ্ট, নিউজ টাইম 3। কি নাম তোমাৰ? নামটো কি তোমাৰ? নামটো কি কৈ লন? কি কৈ যোৱা ছোৱালীজনী কেতিয়া লৈ গৈছিল? মোবাইলটো থৈ দিয়া। হা ক'ত লৈ গৈছিলে কোৱা, জেগাটো কোৱা। ক'ত লৈ গৈছিলে? জেগাটো ক'ত লৈ গৈছিলে? নামটো কি? নামটো কৈ দিয়া। নালাগে কোৱা, ক'ত লৈ গৈছিলে? তোমাৰ নামটো কৈ দিয়া। মই লৈ যোৱা নাই কি? কি হৈছিল? মোৰ লগত ভাল পাইছিলা? হয়, ছোৱালী স্কুলৰ পৰা ওলাই আহিছিল মোৰ লগত। তাৰপিছত ঘৰত গম পালে, তাৰ মাকে বোলে কিবা কিবি হেৰি কৰিছে, মোক ঘৰত নাহিবি হেন তেন কিবা কৈ পেলাই ছোৱালীক কৈছে তই আৰু ঘৰত নাহিবি। তাৰপিছত ছোৱালী এতিয়া মই ইয়াত থৈও যাব নোৱাৰো, কিবা এটা হৈ গ'লেতো পিছত মোৰ ওপৰতে আহিব। কিমান বছৰ ভাল পাইছিলা? 2022ৰ পৰা। তাইতো স্কুলত পঢ়ি থকা ছোৱালী। তোমাৰ ঘৰ ক'ত হয়? মোৰ ঘৰ নগাঁও। তুমি আগত বিয়া পতা? কেইগৰাকী বিয়া পতা? এগৰাকী। তেওঁৰ বাচ্ছাও আছে হয় নে? তাৰপিছত তুমি আকৌ কিয় বিয়া পাতিছা হিন্দু ছোৱালী এজনী? বিয়া পতা নাই। কিয় লৈ গ'লা তুমি হিন্দু ছোৱালী? মাকে গম পাই নাই কাহিনীটো? মাকে গম পাই নাই কাহিনীটো? মাকে কাহিনীটো গম পাই নাই ছোৱালীজনী? কমপ্লিট গম পায়? যোৱা 2 বছৰ গম পায়? কমপ্লিট। তুমি ভাল পাই আছা বুলি গম পায়? মাকে গম পায় ন? ঠিক আছে। তোমাৰ কাৰণে নিউজ কৰি আছো, অলপ মুখখন দেখাই দিয়া এইফালে। নগাঁও কোন জেগা? নগাঁও কোন জেগা তোমাৰ? কাটিমাৰী পথাৰ। কাটিমাৰী